ইহঁতৰ কাৰণে এটা ইউজলেছ কাম এটা কৰি আছে, যিটো হ'বই নোৱাৰে। তাৰমানে ইহঁতে, মইতো সেইদিনাই কৈছোঁ, উকিলকেইজনে যিহেতু কামটো লৈছে কিবাটো কৰিব লাগিব ন, সেইকাৰণে তেওঁলোকে বেলটোকে এপ্লাই কৰি আছে, যিটো বস্তু ইম্পচিবল হয়। মই আগতে কৈছোঁ, যিটো বস্তু চাৰ্জ ফ্ৰেম হৈ যোৱাৰ পিছত এখন কোৰ্টে চাৰ্জ ফ্ৰেম দি দিছে আৰু গোটেইকেইটা ধাৰা লাগি গ'ল, লগাৰ পিছত আকৌ তেওঁ বেল দিয়াটো ইম্পচিবল কথা এটা। আৰু বাৰে বাৰে এইটো বস্তু চাওক, লৰ পিনৰ পৰা বেলটো কাক দিয়ে? যিজন মানুহ যেতিয়া কোৰ্টে যেতিয়াই বিচাৰে তেতিয়া কোৰ্টত আহিব লাগিব। এতিয়া তেওঁলোকে আহিব পাৰিব জানো ডেইলি? কালি যদি কোৰ্টে ডেইলি বিচাৰে ক'ৰ পৰা আহিব? চ' তেওঁলোকৰ এতিয়া ইণ্টেনশ্যন এটাই, কেনেবাকে যদি ভুলে কমে বেলটো পাওঁ আৰু ইয়াৰ পৰা ফুটিম, উৰ চক্কৰ। মেইন সিহঁতৰ বেলেগ ধান্দা নাই, উৰ চক্কৰৰ কাৰণে ধান্দা দি আছে যে বেলটো লওঁ আৰু ফুটিম। তাৰ বাহিৰে সিহঁতৰ কোনো ইণ্টেনশ্যনে নাই ইয়াতে। কাৰণ চব গোটেই পৃথিৱীৰ মানুহে ৰখি আছে, গোটেই পৃথিৱীৰ মানুহে চাই আছে। এতিয়া তাৰ মাজত বেল পোৱাটো মই সদায় কৈছোঁ ইম্পচিবল কথা এটা। আৰু এতিয়া যিহেতু কালিৰ পৰা মই যিহেতু যোৱাকালি অহা নাই, আৰু মই একচুৱেলি সঁচা কথা ক'ব গ'লে এই উইটনেছ কি বস্তু দেখাই নাই, আমি হিন্দী চিনেমাতহে দেখা বস্তু। মই একচুৱেলি আজি সোমাইহে বুজি পাম তাৰমানে কি হয়। মই চাবহে বুজিব আহিছোঁ বস্তুটো যে উইটনেছখিনিক কি কথা পায়। আমি চিনেমাতহে দেখোঁ, এই কিবা কিবি উল্টা পুল্টা সোধে, ক্ৰছ কুৱেশ্যনিং কৰে। চ' মোৰ কাৰণে এইটো আজি একদম নতুন এক্সপিৰিয়েঞ্চ, কাৰণ আগৰ একো এইবোৰ দেখিও পোৱা নাই চিনেমাৰ বাহিৰে। চ' আৰু এটা বস্তু বাৰে বাৰে কওঁ, এই বেল এপ্লাইটো তেওঁলোকে কৰিবই ন। উকিলকেইজনে পইচা লৈ পেলাই কিবা এটা কাম নকৰিলে কেনেকৈ হ'ব? এনেই তুমি স্কুলত গৈ মাষ্টৰটোৱে জানে নাজানে ABCটোকে পঢ়াই দিব লাগিব সদায়। ইহঁতে সেইটোৱে মই বাৰে বাৰে কৈছোঁ, তোমাক আজি এটা তোমাৰ জানা যিটো ইম্পচিবল কথা এটা, তথাপিও তুমিতো কৰিব লাগিব ন। কালিতো ঘৰৰ মানে সুধিব, আপুনি মোৰ উকিল হৈ পইচা কেইটা লৈ কি কৰি আছে? তেওঁতো ক'ব মই বেল এপ্লাই কৰি আছোঁ। সেইটো তেওঁ জানে, চবেই জানে, এইটো বেল কোনো নাপায়। তাৰমানে এইকেইটাই বেল নাপায়, কিন্তু কামটো কৰিব লাগিব ন। যেনেকৈ মই কৈছোঁ, মাষ্টৰ এটা হৈ পেলাই তুমি পাৰা নৱাৰা স্কুলত গৈ পঢ়াই দিব লাগিব ABCD কেইটাকে। য়েছ, আপোনালোকে চব জানে লাষ্ট যিটো চাৰ্জ ফ্ৰেম হৈ গ'ল, এই চাৰ্জ ফ্ৰেম যেতিয়া আমাৰ যেতিয়া অনাৰেবল জাজে 16 দিন টাইম লৈছে ন, টাইম লৈ পেলাইহে তেওঁ গোটেই কেছ ষ্টাডি কৰি চাই পেলাই এনেই এটা মানুহৰ চাৰ্জ ফ্ৰেম নকৰে ন। এই গোটেইকেইজন 4জনক দেখোন হত্যা গোচৰে লাগিছে। হত্যা গোচৰ লাগি দিয়াৰ পিছত কাৰ এগেইনষ্টে লাগিছে সেইটো চাব লাগিব। হত্যা কাক কৰিছে, সেইজন কাক হত্যা হৈছে, ইমান ইজি নহয় ন। তেওঁক হত্যা গোচৰ লগাৰ পিছত তেওঁলোকে বাৰে বাৰে এপিল কৰি আছে বেলৰ কাৰণে। সেইটোতো কৰিবই, কিন্তু ইম্পচিবল কথা এটা, বেল নাপায়। আৰু ছেকেণ্ড কথা, এতিয়া যিহেতু এইবোৰ আৰম্ভ হৈছে উইটনেছখিনি, মই কৈছোঁ ন, মই উইটনেছখিনি একো মানে কেনেকৈ হয় নাজানো, আজি মই দেখাই পাম। কিন্তু এটা বস্তু কওঁ, এই 4টা খাল্লাছ, ফিনিছ।